সমাগত 2024 সাধাৰণ নিৰ্বাচন 2024 অসমৰ সাধাৰণ নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দলসমূহ যেনেদৰে প্ৰস্তুত হৈছে তেনেদৰে সাধাৰণ ৰাইজ ভোটাৰো প্ৰস্তুত হৈ উঠিছে। তেওঁলোকে কি চিন্তা কৰে, আহি থকা সময়বোৰত 2024 অসমত শাসনৰ গাদীত কাক বিচাৰে, বৰ্তমান চৰকাৰৰ কাম কাজত তেওঁলোক সন্তুষ্ট হৈছে নে নাই, এই বিষয়ে জানিবলৈ মই আজি উপস্থিত হৈছোঁ কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বামুণীপথাৰ অঞ্চলত। বামুণীপথাৰ অঞ্চলৰ ৰাইজৰ লগত আমি কথা পাতিম। যিহেতু 2024 সাধাৰণ নিৰ্বাচন পালেহি, বৰ্তমান চৰকাৰৰ কাম কাজত আপুনি সন্তুষ্ট হয়নে? বৰ্তমান চৰকাৰৰ কাম কাজত আমি সন্তুষ্ট আছোঁ। 2024 অসমত শাসনৰ গাদীত কাক বিচাৰিব? হেমন্তই আহিব আকৌ। হিমন্তই মিত্ৰ কলিয়াবৰ মিত্ৰজোঁটৰ আমাৰ কেশৱ থাকিব, টিকেট পাব, জিকিবনে এইবাৰ? জিকিব লাগে, আশা আছে। আৰু এগৰাকী লোক আছে, তেখেতৰ পৰাও জানিম। আপোনালোক বৰ্তমান চৰকাৰৰ কাম কাজত সন্তুষ্ট হৈছে নে নাই? বৰ্তমান চৰকাৰে কাম কাজবিলাক খুব নিয়াৰিকৈ কৰিছে, ভাল লাগিছে। কাম কাজবিলাক ভালেই হৈছে, কিন্তু আমাৰ খোৱা পানীটোৰ এটা সমস্যা। এই খোৱা পানীৰ ব্যৱস্থাটো যাতে অতি সোনকালে কৰে, তাৰ কাৰণে আমি আমাৰ বিধায়ক মহোদয়ক অনুৰোধ জনাই আছোঁ। আৰু আগন্তুক যিটো চৰকাৰ আহিব, 26ৰ চৰকাৰ, আমাৰ এই বিজেপি চৰকাৰ আৰু মিত্ৰজোঁটৰ চৰকাৰে আহিব। চৰকাৰৰ কাম কাজত আপুনি কিমান দূৰ সন্তুষ্ট? বৰ্তমান যোনটো চৰকাৰৰ কাম কাজ, তাৰ আমি কাম কাজৰ বিৰাট সন্তুষ্ট। কাম কাজ ঠিকে কৰি গৈছে আৰু আশা কৰোঁ আগন্তুক দিনবিলাকত যদি জিকে তেন্তে কাম কাজবিলাক আৰু কৰি যাব। আমাৰ যুৱ প্ৰজন্মৰ কথাবিলাকো অলপ চিন্তা কৰিব, চাকৰি বাকৰি কিবাৰ কথা সেইখিনি আৰু অকণমান আশা থাকে। 2024 কাৰ চৰকাৰ হোৱাটো বিচাৰিব? 2024 আমাৰ হিমন্তই লাগে, কাৰণ হিমন্ত চৰকাৰে আমাৰ বহুত আমাক ষ্টুডেণ্টবিলাকৰ জব দি আছে, বহুত কিবা কিবি কৰি আছে, এণ্টাৰপ্ৰেনাৰশ্বিপ কিবা কিবি কৰি আছে। তাৰ কাৰণে আমি খুবেই সন্তুষ্ট যে হিমন্তক 2024 বিচাৰোঁ আমি। আৰু এগৰাকী জ্যেষ্ঠ লোক আছে, তেখেতৰ পৰাও জানিম। বৰ্তমান চৰকাৰৰ কাম কাজত আপুনি সন্তুষ্ট হৈছে নে নাই? সন্তুষ্ট বুলি ক'লে অসন্তুষ্ট হয়, কিয়নো বামুণী বৃহৎ অঞ্চল। এই অঞ্চলত বহুতো সমস্যা জৰ্জৰিত হৈ আছে, যিহেতু পানীৰ সমস্যা, আমাৰ খোৱা পানীৰ সমস্যা। আৰু ব্যক্তিগতভাৱে সমস্যা নাই, তথাপিও বস্তুৰ দাম বহুত বাঢ়িছে এতিয়া। আমাৰ যি আমাৰ সমস্যা ক'ব গ'লে, আৰু ৰাস্তা ঘাটৰ সমস্যা। ভিতৰুৱা অঞ্চলত বহুতো ৰাস্তা ঘাট আছে এতিয়ালৈকে। তেওঁ আমাৰ যিজন বৰ্তমানৰ আমাৰ বিধায়ক বা মন্ত্ৰী, তেওঁ দুইটা কাল মন্ত্ৰী হৈছে, তেওঁ আমাক বহু আশা দিছিলে ৰাস্তা ঘাট কৰি দিব, কিন্তু ৰাস্তা ঘাট এতিয়ালৈকে আমাৰ ভিতৰুৱা অঞ্চলৰ কেইটা ৰাস্তা ঘাট হোৱা নাই। আধাৰশিলা কৰিলে, আধাৰশিলা কৰি পেলাই আধাৰশিলা ভাঙিও গ'ল, কিন্তু ৰাস্তা নহ'ল। এতিয়া বাৰিষা সময়ত যি সমস্যা আমাৰ সন্মুখীন হ'বলগীয়া হয়, সেই সমস্যা আমি কি ক'ম আৰু, তেওঁ নিজে বুজি পায়। এজন যিহেতু আমাৰ স্থানীয় বিধায়ক, তেওঁ বুজিব লাগিছিল। দুটা কাৰ্যকাল কৰিলে তেওঁ। আৰু মিত্ৰজোঁটৰ চৰকাৰ আমাৰ ভালেই, এনে বহুতো আঁচনি দি আছে তেওঁ, আৰু বস্তু বাহিনীৰ দামো বঢ়াই আছে। আৰু এটা কথা কি, আমাৰ ইয়াত ভাল এটা হাই ছেকেণ্ডেৰী স্কুল লাগে, আৰু আমাৰ যিটো গাৰ্লছ স্কুল, সেইটো গাৰ্লছ স্কুলটো এতিয়ালৈকে আমাৰ যিটো চৰকাৰী কৰিবলগীয়া আছিলে, সেইটো চৰকাৰী কৰিব পৰা নাই। আমাৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষাগুৰুসকলেও বহুত সমস্যাত ভুক্তভোগী হৈ আছে। সেইকেইটা সমস্যা আৰু। 2024 নিৰ্বাচন পালেহি, হয়, 2024 অসমৰ শাসনৰ গাদীত আপুনি কাৰ চৰকাৰ হোৱাটো বিচাৰে? চৰকাৰটো বিজেপিৰে হ'ব আৰু তেওঁকে বিচাৰোঁ, কিন্তু সমস্যাকেইটা সমাধান কৰিলে আমাৰ ভাল হয়, আৰু তেওঁলোকৰ অনুৰোধ আৰু সেইটোৱে। এনেদৰে দেখা গ'ল বিভিন্ন সমস্যাৰে জৰ্জৰিত এই কলিয়াবৰ বিধানসভাৰ বামুণীপথাৰ অঞ্চল। তেওঁলোকে যদিওবা অসমৰ শাসনৰ গাদীত পুনৰবাৰ বিজেপি নেতৃত্বাধীন আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।